গুৱাহাটীৰ পৰা মহাপ্ৰবঞ্চক অবিনাশ গোহাঁইক গ্ৰেপ্তাৰ হাৰমতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চকটোক কৃষি বিভাগৰ ট্ৰেক্টৰ দিয়াৰ নামত ধন আত্মসাৎ কৰিছিল প্ৰবঞ্চকটোৱে হাৰমতিৰ পিলখানা পদুমনিৰ এগৰাকী মহিলাৰ পৰা হৰকাইছিল ধন ফোনযোগে দুখন ট্ৰেক্টৰৰ বাবদ 50,000 টকা লৈছিল অবিনাশে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ অবিনাশ গোহাঁইক গুৱাহাটীৰ এখন হোটেলত আত্মগোপন কৰি আছিল প্ৰবঞ্চক অবিনাশে তেখেতৰ এগ্ৰিকালচাৰ অফিচাৰ বুলি কৈ পেলাই তেখেতৰ নিজৰ পিছত গম পাওঁ মতে তেওঁ নিজৰ নম্বৰ নহয় বেলেগ নম্বৰ ইউজ কৰি ট্ৰেক্টৰ দিম বুলি কৈ 3খন ট্ৰেক্টৰ আহিছে এগ্ৰিকালচাৰ অফিচত মোৰ বোৱাৰীজনীলৈ ফোন কৰিলে ব্লকত তেওঁ কাউন্সিলাৰ হয় ফোন কৰি পেলাই নম্বৰ ক'ত পেলাই আমি নাজানো 50,000কে প্ৰতিখন ট্ৰেক্টৰত আগধন দিব লাগে বুলি কৈ তেওঁৰ পৰা 1 লাখ টকা লয় আৰু পিছত স্কেনাৰটো গম পালোঁ তেখেতৰ নহয় তেখেতে বেলেগ মানুহ ব্যৱহাৰ কৰে আৰু অলপ সন্দেহ উপজাত পিছ মুহূৰ্তত আমি অফিচ যাওঁ গম পালোঁ যে তেওঁ সেইটো অফিচত কৰ্মকৰ্তা নহয় আৰু তেখেতে তাৰ পিছ মুহূৰ্ততে ফোনটো ছুইচ অফ কৰি থৈ দিয়ে তাৰপিছত আমি আৰক্ষীৰ সৈতে যোগাযোগ কৰোঁ আৰু ইয়াত এজাহাৰ দিওঁ আৰু ফোন নম্বৰ তেখেতৰ নহয় কিন্তু কামটো কৰিছিলে এতিয়া যিজন ব্যক্তিক ধৰিছে তেখেতে সম্পূৰ্ণ তেখেতৰ নামটো